ইতিমধ্যে আমি 8জন মানুহক আটক কৰিছিলোঁ আৰু তেওঁলোকক এৰেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত চেণ্টাৰ ইনচাৰ্জ আছে আৰু এছঅ' 2জন আছে আৰু আপোনাৰ ইনভিজিলেটৰ 3জন আছে। আৰু এই ঘটনাটো মংগল সিং বসুমতাৰী কৰিছিলে। তেখেতৰ খুলহালীজনেও উক্ত পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কেণ্ডিডেট আছিল আৰু তেখেতে খুলহালীকো এই প্ৰশ্ন কাকত দিছিলে। কিন্তু গোটেই ঘটনাটো পৰীক্ষা শেষ হোৱাৰ পিছত হৈছিলে। 2:17 মিনিটৰ ভিতৰত তেওঁলোকে এই স্কেনটো কমপ্লিট কৰিছিলে আৰু তাৰপিছত ভাইৰেল কৰিছিলে। আৰু ইতিমধ্যে তেওঁলোকে এই যি ভাইৰেল কৰি কি উদ্দেশ্যৰ কাৰণে কৰিলে, কোন কোন মানুহ জড়িত আছে, আমি অনুসন্ধান কৰি আছোঁ। আৰু আমাৰ অনুসন্ধানৰ খাতিৰত এতিয়া মই নামখিনি ক'ব নোৱাৰোঁ। বাকী তেওঁলোকে ভাইৰেল কৰা যিকেইজন মানুহ আৰু কিবা বেলেগ মানুহৰ বা বেলেগ ব্যক্তিৰ লগত বা কিবা আৰু ইয়াত চক্ৰান্ত আছে নেকি, সেইখিনি তদন্ত শেষ হ'লে আপোনালোকক মই জনাই দিব পাৰিম। 8জন। ইয়াৰ ভিতৰত চেণ্টাৰ ইনচাৰ্জো আছে আৰু এছঅ' 2জন আছে, ছুপাৰভাইজিং অফিচাৰ 2জন আছে। কাৰণ তেওঁলোকৰ সন্মুখতে মংগল সিং বসুমতাৰীয়ে এই কামটো কৰিছিলে আৰু য'ত নেকি ইনভিজিলেটৰ 3জন এৰেষ্ট কৰা হৈছে তেওঁলোক প্ৰেজেণ্ট আছিলে। আৰু সেই কামটো পৰীক্ষা শেষ হোৱাৰ পিছত 2:17 মিনিটৰ ভিতৰত স্কেন কৰিছিলে আৰু স্কেন কৰি যেতিয়া আপলোড কৰিছিলে তাৰ ভিতৰত এজন কেণ্ডিডেট আছিল, তেখেত হ'ল দ্বিজেন বড়ো। সেইজন হ'ল আমাৰ মংগল সিং বসুমতাৰী, যিজনে এই কামটো কৰিলে তেখেতৰ খুলহালীয়ে। গতিকে তেওঁকো দিছিলে আৰু তেওঁকো আমি এৰেষ্ট কৰিছোঁ। আৰু এই ঘটনাটোত কি উদ্দেশ্য আছে আৰু কোন কোন জড়িত আছে আমি অনুসন্ধান কৰি আছোঁ। আপোনালোকৰ অনুসন্ধানৰ শেষত গম পাই যাব। 8জনক এৰেষ্ট কৰা নাই। এতিয়া আমি আমাৰ যিখিনি সোধপোছৰ কাৰণে আনিছিলোঁ আৰু আমি 5জনক আনিছিলোঁ, কিন্তু আমি আমাৰ অনুসন্ধান চলি আছে আৰু সেইকাৰণে আপোনালোকক মই কৈছোঁ যে এতিয়া আমি সদ্যহতে 8জন মানুহক এৰেষ্ট কৰিছোঁ এই ঘটনাটোৰ লগত। আৰু আমি অনুসন্ধান কৰি আছোঁ আৰু এইটো ইনভেষ্টিগেশ্যনত যিটো ওলাব, মানে তদন্তত যিটো ওলাব, তদন্ত মতে আমি আগবাঢ়ি যাম। আৰু আপোনালোকক কৈছোঁ তদন্তৰ চলি আছে আৰু তদন্ত প্ৰক্ৰিয়াৰ কাৰণে মই বাকী তেওঁলোকে কাক কাক ভাইৰেল কৰিছিলে সেই নামকেইটা মই আজি ক'ব খোজা নাই। সেইটোৱে আমি এতিয়া তদন্ত, আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, সেই তদন্তত সেইটো আমি গম পাই যাম, তেতিয়া আপোনালোকক জনাই দিম। থেংক ইউ। আপোনাৰ মই আপোনাক ক'লোৱেই, চেণ্টাৰ ইনচাৰ্জ আছে, আপোনাৰ এছঅ' 2জন আছে আৰু আপোনাৰ ইনভিজিলেটৰ 3জন আছে। লগতে আপোনাক ক'লোৱেই যে মেইন যিজন আছিলে তেখেত আছে আৰু তেখেতৰ খুলহালী দ্বিজেন বড়ো আছে। সোধা পোছাটো আমি তদন্তৰ খাতিৰত কৰিবই লাগিব আৰু সেইকাৰণে আপোনালোকক কৈছোঁ যে বাকীখিনি আমি যিখিনি নাম আছে সেইখিনি আমি আমাৰ অনুসন্ধানৰ খাতিৰত ক'ব নোৱাৰোঁ। অনুসন্ধান শেষ হ'লে আমি জনাই দিম আপোনালোকক কৈছোঁ যে এই ঘটনাটো, গোটেই ঘটনাটোৱে হৈছে পৰীক্ষা শেষ হোৱাৰ পিছত 2:17 মিনিটৰ ভিতৰত এই তেওঁলোকে স্কেন কৰিছিলে আৰু 2:30টাৰ ভিতৰত 2:30 বজাৰ ভিতৰত তেওঁলোকে কিছু চিলেক্টেড ব্যক্তিক দিছিলে আৰু সেইখিনি মই এতিয়া আপোনালোকক ক'ব নোৱাৰোঁ তদন্তৰ খাতিৰত। থেংক ইউ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।